মইতো সেইটোৱে কৈ আছোঁ, ইলেকশ্যন হৰা জিকাটো ডাঙৰ কথা নহয় ন। আজি মই লুৰিণদাক ভাল পাওঁ কিয়? লুৰিণদাক এইটো কাৰণে ভাল পাওঁ, তেওঁ নিজৰ আদৰ্শত আছে। হাৰিছে দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, 10 বাৰ হাৰাটো ডাঙৰ কথা নহয়, আদৰ্শ জীয়াই ৰখাটো ডাঙৰ কথা। আদৰ্শটো আটাইতকৈ ডাঙৰ কথা। মানুহ আদৰ্শৰ ভিত্তিত মানুহ জীয়াই থাকে। ইলেকশ্যন জিকিবই লাগিব বুলি কথা আছে, জিকিবই লাগিব বুলি কথা নাই নহয়। ইলেকশ্যন হাৰিও আদৰ্শ জীয়াই ৰাখিব পাৰে। মই সেইকাৰণে লুৰিণজ্যোতি গগৈক ভাল পাওঁ। মই বাৰে বাৰে এইটো কথা কৈ আছোঁ। মই কৈছোঁ যে বিজেপি কংগ্ৰেছৰ ভৰিত নধৰাকৈ জাতীয়তাবাদ হ'ব লাগিব, আৰু সেই জাতীয়তাবাদী শক্তিটোক মই চেলুট জনাওঁ। ইলেকশ্যন জিকিবই লাগিব এইটো নেৰেটিভ মানুহৰ মনৰ পৰা আঁতৰাব লাগিব। হিন্দু বাংলাদেশীৰ বিৰোধ কৰিলে কংগ্ৰেছৰ এজেণ্ট, মুছলমান বাংলাদেশীৰ বিৰোধ কৰিলে বিজেপিৰ এজেণ্ট, এই নেৰেটিভবোৰ আঁতৰাব লাগিব। আমি জাতীয়তাবাদী মানুহ, আমাৰ ইয়াত হিন্দু মুছলিম কথা নাই নহয়, আমি জাতীয়তাবাদী মানুহ। 2024 কাৰ পক্ষত থাকিব? জাতীয়তাবাদৰ পক্ষত থাকিম, একদম চিধা জাতীয়তাবাদৰ পক্ষত থাকিম। 2026, 31, 34, 41 যিমান যি নহওক জাতীয়তাবাদী মানুহ জাতীয়তাবাদৰ পক্ষতে থাকিম। মইতো সেইটোৱে কৈ আছোঁ, ইলেকশ্যন হৰা জিকাটো ডাঙৰ কথা নহয় ন। আজি মই লুৰিণদাক ভাল পাওঁ কিয়? লুৰিণদাক এইটো কাৰণে ভাল পাওঁ, তেওঁ নিজৰ আদৰ্শত আছে। হাৰিছে দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ, 10 বাৰ হাৰাটো ডাঙৰ কথা নহয়, আদৰ্শ জীয়াই ৰখাটো ডাঙৰ কথা। আদৰ্শটো আটাইতকৈ ডাঙৰ কথা। মানুহ আদৰ্শৰ ভিত্তিত মানুহ জীয়াই থাকে। ইলেকশ্যন জিকিবই লাগিব বুলি কথা আছে, জিকিবই লাগিব বুলি কথা নাই নহয়। ইলেকশ্যন হাৰিও আদৰ্শ জীয়াই ৰাখিব পাৰে। মই সেইকাৰণে লুৰিণজ্যোতি গগৈক ভাল পাওঁ। মই বাৰে বাৰে এইটো কথা কৈ আছোঁ। মই কৈছোঁ যে বিজেপি কংগ্ৰেছৰ ভৰিত নধৰাকৈ জাতীয়তাবাদ হ'ব লাগিব, আৰু সেই জাতীয়তাবাদী শক্তিটোক মই চেলুট জনাওঁ। ইলেকশ্যন জিকিবই লাগিব এইটো নেৰেটিভ মানুহৰ মনৰ পৰা আঁতৰাব লাগিব। হিন্দু বাংলাদেশীৰ বিৰোধ কৰিলে কংগ্ৰেছৰ এজেণ্ট, মুছলমান বাংলাদেশীৰ বিৰোধ কৰিলে বিজেপিৰ এজেণ্ট, এই নেৰেটিভবোৰ আঁতৰাব লাগিব। আমি জাতীয়তাবাদী মানুহ, আমাৰ ইয়াত হিন্দু মুছলিম কথা নাই নহয়, আমি জাতীয়তাবাদী মানুহ। 2024 কাৰ পক্ষত থাকিব? জাতীয়তাবাদৰ পক্ষত থাকিম, একদম চিধা জাতীয়তাবাদৰ পক্ষত থাকিম। 2026, 31, 34, 41 যিমান যি নহওক জাতীয়তাবাদী মানুহ জাতীয়তাবাদৰ পক্ষতে থাকিম। মইতো সেইটোৱে কৈ আছোঁ, ইলেকশ্যন হৰা জিকাটো ডাঙৰ কথা নহয় ন। আজি মই লুৰিণদাক ভাল পাওঁ কিয়? লুৰিণদাক এইটো কাৰণে ভাল পাওঁ, তেওঁ নিজৰ আদৰ্শত আছে। হাৰিছে দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ, 10 বাৰ হাৰাটো ডাঙৰ কথা নহয়, আদৰ্শ জীয়াই ৰখাটো ডাঙৰ কথা। আদৰ্শটো আটাইতকৈ ডাঙৰ কথা। মানুহ আদৰ্শৰ ভিত্তিত মানুহ জীয়াই থাকে। ইলেকশ্যন জিকিবই লাগিব বুলি কথা আছে, জিকিবই লাগিব বুলি কথা নাই নহয়। ইলেকশ্যন হাৰিও আদৰ্শ জীয়াই ৰাখিব পাৰে। মই সেইকাৰণে লুৰিণজ্যোতি গগৈক ভাল পাওঁ। মই বাৰে বাৰে এইটো কথা কৈ আছোঁ। মই কৈছোঁ যে বিজেপি কংগ্ৰেছৰ ভৰিত নধৰাকৈ জাতীয়তাবাদ হ'ব লাগিব, আৰু সেই জাতীয়তাবাদী শক্তিটোক মই চেলুট জনাওঁ। ইলেকশ্যন জিকিবই লাগিব এইটো নেৰেটিভ মানুহৰ মনৰ পৰা আঁতৰাব লাগিব। হিন্দু বাংলাদেশীৰ বিৰোধ কৰিলে কংগ্ৰেছৰ এজেণ্ট, মুছলমান বাংলাদেশীৰ বিৰোধ কৰিলে বিজেপিৰ এজেণ্ট, এই নেৰেটিভবোৰ আঁতৰাব লাগিব। আমি জাতীয়তাবাদী মানুহ, আমাৰ ইয়াত হিন্দু মুছলিম কথা নাই নহয়, আমি জাতীয়তাবাদী মানুহ। 2024 কাৰ পক্ষত থাকিব? জাতীয়তাবাদৰ পক্ষত থাকিম, একদম চিধা জাতীয়তাবাদৰ পক্ষত থাকিম। 2026, 31, 34, 41 যিমান যি নহওক জাতীয়তাবাদী মানুহ জাতীয়তাবাদৰ পক্ষতে থাকিম।